যিসকলক তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাইছে তাৰ পাছত আপোনালোকে দেখিব সেই মানুহখিনিকে পুনৰ সংস্থাপন ক্ষতিপূৰণ দি আছে তেওঁ বিতৰণৰ ব্যৱস্থাটো আচলতে কেলে কৰিব নোৱাৰে কেলে তেওঁ নাজানা নহয় জানে মানে বিতৰণ কৰিব নোৱাৰে হাতত তথ্য নথকা কথাই নাহে মানে মানুহক ব্লেকমেইল কৰি থাকে এতিয়া এই মানুহবিলাকক অসমৰ প্ৰধান শত্ৰু বুলি তেওঁ যেতিয়া দেখুৱাই দিছে সন্মুখত দেখুৱাই দিছে 26ত নিৰ্বাচন আছে গতিকে এই সন্দেহযুক্ত বুলি যিবিলাক মানুহক তেওঁ দেখুৱাই দিছে এইবিলাকক তেওঁ এনেকে দেখুৱাই উজনি অসমৰ আমাৰ সংখ্যাগুৰু মানুহবিলাকৰ ভোট বিগত নিৰ্বাচিত কৰিব কৈছে বহিৰাগত বিহাৰৰ পৰা আহিছে প্ৰকাশ কাশ্যপ বোলা এজন মানুহ মুখ্যমন্ত্ৰী তেওঁ 22টা আচলতে আমাৰ ৰাভা পৰিয়ালৰ মানুহ মাটি তেওঁ আচলতে আপোনাৰ বিভিন্ন চক্ৰান্ত কৰি পাৱাৰ থকা সময়ছোৱাত আপোনাৰ মাটি লুকাই লৈছে নিজৰ নামত কৰি লৈছে আহোম সম্প্ৰদায়ৰ মানুহ আপোনাৰ 13 ঘৰ আপুনি গুণগুণ চেতিয়াৰ কথাটো জানে আৰু গুণগুণ চেতিয়াৰ কঠিয়াতলি সম্পৰ্কত কেনেকৈ এটা সাম্প্ৰদায়িক ৰহন সানিবলৈ মুখ্যমন্ত্ৰী বিচাৰিলে আপুনি দেখিলে যোৱা পৰহি তেওঁ প্ৰেছ কনফাৰেন্স পাতিলে সেই প্ৰেছ কনফাৰেন্সৰ কাৰণে গুৱাহাটীৰ সকলো সংবাদ কৰ্মীসকলক মাতি লৈ গৈ তেওঁ কি ক'লে যে গুণগুণ চেতিয়াৰ যি কঠিয়াতলি আপোনালোকে প্ৰচাৰ কৰি আছিলে সেই কঠিয়াতলি গুণগুণ চেতিয়াৰ দেউতাকে নহয় সাউথ সালমাৰ কোনবা মানুহে বোলে কঠিয়া ৰুইছিলে বুলি কৈ দিলে সেই মুখ্যমন্ত্ৰী সেই কঠিয়া উচ্ছেদ কৰোতে কোনো আপত্তি থাকিব নালাগে সেই কথাটো খচা কৰা মতাক মাইকিক মতা কৰিবলৈ অহৰহ যত্ন কৰি থকা মানুহজনৰ নামটো হিমন্ত হয় মুঠতে হৈছে কিয় তেওঁলোকৰ একাংশক আৰ্থিক অনুদান দিয়া হৈছে আৰু যদি তেওঁলোক সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে প্ৰশাসন যন্ত্ৰ কাৰ হাতত কাৰ দায়িত্ব যে এই সকল লোক সঁচাকৈ ভাৰতীয় নে তেওঁলোক বিদেশী চিনাক্ত কৰাৰ দায়িত্ব কাৰ এই সমগ্ৰ বিষয়ত কি ৰাজনীতি লুকাই আছে আকাশ ডাঙৰীয়া কি ভাবে মানে সাংঘাতিক এটা ৰাজনীতি লুকাই আছে মই আৰম্ভ কৰিছিলো কথাটো যে আপোনালোকে যিবিলাক মানুহক আচলতে সন্দেহযুক্ত বাংলাদেশী সজাই আছে সেই মানুহবিলাকক কিন্তু আপোনালোকে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰণ দি আছে একেটা সময়তে হয় এতিয়া আপুনি দেখিব এইখিনি কিন্তু বিহিমিকে দি থকা হৈছে লুকাই চুৰকে দি থকা হৈছে আৰু তাৰ তথ্য কিন্তু আৰটিআই যোগেহে উলিয়াব লগা হৈ আছে যে কিমান লোকক সংস্থাপন দিয়া হৈ আছে কি হৈছে কিনা এই গোটেইখিনি এতিয়া শেহতীয়াকৈ আপোনাৰ গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ আগে আপোনাৰ ধুবুৰীত হৈছিলে ধুবুৰীৰ চাপৰ বিলাসী পাৰ্ট আপোনাৰ ডাঙৰ এটা এভেকচন ড্ৰাইভ হৈছিলে আৰু তাত আপোনালোকে দেখিব তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক সন্দেহযুক্ত বাংলাদেশী সদায় উচ্ছেদ কৰিছে তেওঁলোকক কিন্তু আপোনাৰ লগে লগে ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁ এটা নটিফিকেশনো আপুনি উলিয়াইছে তেখেতে আৰু আপোনালোকে যদি চাই সেই চাপৰ অঞ্চলত যিসকল লোকক আপোনাৰ এভিকশন কৰিলে যিসকলক সন্দেহযুক্ত বাংলাদেশী সজাইছিলে সেই লোকসকলক লগে লগে আপোনাৰ 300 বিঘা আথানি যিটো আপোনাৰ ৰেভিনিউ সাৰ্কেল আছে সেই আথানি ৰেভিনিউ সাৰ্কেলৰ অন্তৰ্গত 300 বিঘা মাটি ইতিমধ্যে তেওঁলোকক দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া সন্দেহযুক্ত বাংলাদেশী বিলাক বাংলাদেশলৈ বিতৰণ নকৰি আপুনি কেনেকৈ সংস্থাপন কৰিবৰ কাৰণে 300 বিঘা তুলি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্তৰ তেওঁ দিব লাগিব আকাশ ডাঙৰীয়া এতিয়া প্ৰশ্ন যদি কবাত কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে এনেধৰণে উচ্ছেদ চলোৱা হৈছে কোৱা হৈছে যে এই মিয়া জনগোষ্ঠীয় লোকসকলৰ আগ্ৰাসন আৰম্ভ হৈছে তেওঁলোকে আগ্ৰাসী আৰু তেওঁলোকে আগ্ৰাসন চলাই আছে উজনি অসমতো তেওঁলোকে ক্ৰমান্বয়ে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু গোৱালপাৰাৰ সেই দুখৰ আচুৰিবি গাঁৱত কি আগ্ৰাসন আছিল আচুৰিবি গাঁও জানো কিবা আগ্ৰাসন আছিল যি গাঁওখন ৰাজহ বিভাগৰ ৰাজহ গাঁও বুলি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত সেই গাঁওখনত কিবা আগ্ৰাসন থাকিব পাৰে যদি নোৱাৰে তেতিয়াহ'লে আৰু যদি কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যদি এই উচ্ছেদ যদি কোৱা হৈছে তেতিয়াহ'লে যি 60,000 বিঘা ভূমি উচ্ছেদ চলোৱা হৈছিল তাৰে প্ৰায় 55,000 কিমান বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল তাৰে মাত্ৰ 6,000 বিঘা ভূমিয়ে সংখ্যালঘু বসতি প্ৰধান ভূমিতে উচ্ছেদ চলোৱা হৈছে আৰু বাকি যিসমূহ মাটি বাকি যিসমূহ ভূমি সেই ভূমিত কিন্তু খিলঞ্জীয়া লোকসকল আছিল জাতি জনগোষ্ঠীৰ লোকসকল আছিল আৰু সেই ভূমিৰ বহুলাংশ সেই ভূমি ইতিমধ্যে ৰামদেৱক দিয়া হৈছে সেই ভূমিৰ বহুখিনি ঠাই ইতিমধ্যে আদানী গ্ৰুপক দিয়া হৈছে বিভিন্ন ব্যক্তিগত কোম্পানীক দিয়া হৈছে আৰু এনেদৰে প্ৰশ্ন উত্থাপন হৈছে আকাশ ডাঙৰীয়া যেহেতু আপুনি এগৰাকী খিলঞ্জীয়া আপুনি জনজাতীয় এগৰাকী যুৱক গতিকে এনেদৰে জানো খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব
এতিয়া আপুনি এটা কথা চাব যে যিটো জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ এই চৰকাৰখনে যিটো এভিকশন ড্ৰাইভ ইতিমধ্যে আৰম্ভ কৰিছে যি ধৰণৰ উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযানটো যদি আপুনি ভালদৰে লক্ষ্য কৰে আসলে কাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে আজি আপোনাৰ আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আজি ট্ৰাইবেল বেল্টৰ মাটি আজি জনজাতীয় লোকৰ মাটি তেওঁ আদানী আম্বানীৰ স্বাৰ্থত আজি উচ্ছেদ কৰিব খুজিছে এটো কেনেকুৱা ধৰণৰ ভয়াবহ কথা আহিছে আজি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি কাঢ়ি কাক দিব খুজিছে পুঁজিপতি বিলাকক কিছুমান কৰ্পৰেট হাউসক দিব খুজিছে আজিৰ দিনটো যদি আপোনালোকে চাই তেওঁ এই এভিকশন ড্ৰাইভটো আৰম্ভ কৰাৰ সময়ত আপুনি জানে যে কুকুৰাঝাৰ পৰ্বতজোৰাত আপোনাৰ প্ৰায় 5000 বিঘা মাটি এই আদানীৰ সোলাৰ পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে তাত প্ৰথমতে আপোনাৰ হাত দিছিলে আপোনাৰ বিটিআৰ অঞ্চলত য'ত 6 শিডুল আছে আৰু আপুনি দেখিব 6 শিডুল ডিমা হাছাও কাৰ্বি আংলং আছে ডিমা হাছাও আছে আপোনাৰ এই আমাৰ এই আপোনাৰ এই ওচৰতে আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে পলাশবাৰীৰ কথা বতৰা আছে নগাঁৱৰ মিকিৰ বামুনিৰ কথা আছে আপোনাৰ কুকুৰাঝাৰ পৰ্বতজোৰা সেই কথা মই কৈছোৱে এই গোটেই কথা বতৰা বিলাক যদি আপোনালোকে চাই তেতিয়া হলে মোৰ ওচৰত তথ্য আছে মই কৈ দিওঁ যত কোত কিমান আসলতে তেওঁলোকে ক'ত আসলে উচ্ছেদ কৰিবলৈ তেওঁলোকে যত্ন কৰি আছে কিছু বাধা পোৱাৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে আসলে স্থগিত কৰি ৰাখিছে প্ৰথমতে তেওঁলোকে বুকাজান সমষ্টিৰ লাহৰিজানৰ খটখটি লাংখাথাৰত আসলতে এপিডিসিএলৰ অধীনত 1000 মেগাৱাটৰ এটা সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব খুজিছিলে যাৰ কাৰণে তেওঁলোকে 18000 বিঘা কাৰ্বি মানুহৰ পৰা আসলতে তেওঁলোকে কাঢ়ি ল'ব খুজিছিলে 18000 বিঘা মাটি তাৰ পাছত তেওঁলোকে ডিমা হাছাও যি গৰম পানী উমৰাংচুত তাতো আপোনাৰ 9000 বিঘা মাটি আদানীক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে তাতে বোলে আদানীৰ আটাইতকৈ মানে ভাৰতৰ এছিয়াৰ বুলি কৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ তেওঁ সিমেন্ট ইণ্ডাষ্ট্ৰিটো কৰিব সিমেন্ট ফ্যাক্টৰীটো কৰিব মানে এতিয়া ট্ৰাইবেল মানুহক আদানীক মানে সিমেন্ট ফ্যাক্টৰী বনাবৰ কাৰণে ট্ৰাইবেল মানুহক মাটি তুলি দিব লাগিব আদানীক এতিয়া আৰু কাৰ্বি আংলঙৰ ক্ষেত্ৰত আপোনালোকে চাব 12000 মাটি দিবলৈ ইতিমধ্যে আম্বানীৰ লগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লগত তাৰ যিজন আপোনাৰ তুলিৰাম ৰংহাং আপোনাৰ সিএম সেই মানুহজনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰটো বেলেগ ধৰণৰ এটা সম্পৰ্ক সেই মানুহজনে কি কৰিছে যে কাৰ্বি আংলঙৰ ৰাইজৰ কোনো ধৰণৰ মতামত নোলোৱাকে কোনো ধৰণৰ কনসাৰ্ন নোলোৱাকে কোনো ধৰণৰ হিয়াৰিং নোলোৱাকে আম্বানী তুলি দিব হয় মুঠতে আকাশলে প্ৰায় 55000ৰ অধিক মাটি উচ্ছেদ কৰা হৈছিল ভূমি উচ্ছেদ কৰা হৈছিল তাৰে ভিতৰত মাত্ৰ 6000 বিঘা ভূমিতে সংখ্যালঘু লোকসকলে বাস কৰি আছিল তাকো সেই ভূমিটো মাজে মাজে খিলঞ্জীয়া লোকসকল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল সোমাই আছিল আপুনি লখিমপুৰৰ উচ্ছেদৰ কথাটো জানে লখিমপুৰ ফুকনহাট মোৰ মই নিজে লখিমপুৰ জিলাৰ বিলং কৰো মই আগতে লখিমপুৰত আছিলো আৰু আমাৰ যেটো তেলাহি মৌজাৰ অন্তৰ্গত এঙাৰখোৱাৰ ফুকনহাটত তাত আপোনাৰ আমাৰ এই খিলঞ্জীয়া মানুহ আহোম সম্প্ৰদায়ৰ মানুহ আপোনাৰ 13 ঘৰ আপুনি গুণগুণ চেতিয়াৰ কথাটো জানে আৰু গুণগুণ চেতিয়াৰ কঠিয়াতলি সম্পৰ্কত কেনেকৈ এটা সাম্প্ৰদায়িক ৰহন হানিবলৈ মুখ্যমন্ত্ৰী বিচাৰিলে আপুনি দেখিলে যোৱা পৰহি তেওঁ প্ৰেছ কনফাৰেন্স পাতিলে সেই প্ৰেছ কনফাৰেন্সৰ কাৰণে গুৱাহাটীৰ সকলো সংবাদ কৰ্মীসকলক মাতি লৈ গৈ তেওঁ কি ক'লে যে গুণগুণ চেতিয়াৰ যি কঠিয়াতলি আপোনালোকে প্ৰচাৰ কৰি আছিলে সেই কঠিয়াতলি গুণগুণ চেতিয়াৰ দেউতাকে নহয় সাউথ সালমাৰ কোনবা মানুহে বোলে কঠিয়া ৰুইছিলে বুলি কৈ দিলে সেই মুখ্যমন্ত্ৰী সেই কঠিয়া উচ্ছেদ কৰোতে কোনো আপত্তি থাকিব নালাগে সেই কথাটো বুজাব কৈছে সেই কথাটো মিছা খসা কৰা মতাক মাইকিক মতা কৰিবলৈ অহৰহ যত্ন কৰি থকা মানুহজনৰ নামটো হিমন্ত হয় মুঠতে আকাশ দলে ডাঙৰীয়া দেখা পোৱা গৈছে যে এই পাইকানৰ যি উচ্ছেদ অভিযানক লৈ সম্পূৰ্ণৰূপে হৈচৈ কৰা হৈছে তাতে যদি আপোনালোকে মন কৰে যে যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আসুদেবী গাঁওখন কিন্তু ৰাজহ গাঁও আৰু ম্যাদী পট্টা ভূমিত থকা বহু লোকক ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে আমি পুনৰ কৈছো যে আমি উচ্ছেদৰ বিৰোধিতা নকৰো অবৈধ বেদখলৰ আমি সমৰ্থন নকৰো অবৈধ বেদখলৰ আমি সমৰ্থন নকৰো উচ্ছেদৰ আমি বিৰোধিতা নকৰো কিন্তু উচ্ছেদ হ'ব লাগিব নীতি নিয়ম মতে উচ্ছেদ হ'ব লাগিব শীৰ্ষ ন্যায়ালয়ে যি ধৰণে নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ আওতাত থাকি উচ্ছেদ হ'ব লাগিব উচ্ছেদক লৈ আমি কেতিয়াও ৰাজনীতি হোৱাটো আমি নিবিচাৰো উচ্ছেদ
কেৱল পুঁজিপতিৰ বাবে উচ্ছেদ হোৱাটো আমি নিবিচাৰোঁ আৰু উচ্ছেদক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ ২৬ৰ নিৰ্বাচন সমাগত গতিকে এই সময়ত বিভিন্ন ধৰণৰ ইস্যু সন্মুখলৈ আহিব বহু ক্ষেত্ৰত দেখা পোৱা যায় যে শাসক পক্ষৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলাই থকা হৈছে আৰু এইবাৰ উচ্ছেদক লৈ দেখা পোৱা গৈছে যে সন্দেহযুক্ত নাগৰিক আৰু অবৈধ বাংলাদেশীৰ কথা কৈ পেলাই সেই উচ্ছেদ চলোৱা হৈছিল যিসকলৰ কোনো তথ্য প্ৰমাণ শাসক গোষ্ঠীয়ে দিব পৰা নাই কেৱল তেওঁলোকে উচ্ছেদ চলাইহে তেওঁলোকে নিজৰ অভিযান সামৰিছে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে পৰৱৰ্তী সময়ত সেই লোকসকলক তেওঁলোকে সংস্থাপন দিয়াৰো তেওঁলোকে মনে মনে এক পৰিকল্পনা কৰিছে এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যদিহে সংস্থাপন দিব লাগে তেতিয়াহ'লে সংস্থাপন দি উচ্ছেদ কৰাৰ অসুবিধাটো ক'ত আৰু যদি তেওঁলোক সঁচাকৈয়ে বাংলাদেশী তেতিয়াহ'লে তেওঁলোকক বিতৰণ নকৰাৰ কাৰণ কি আৰু যদি তেওঁলোক সঁচাকৈয়ে সন্দেহযুক্ত নাগৰিক তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব আচলতে কাৰ আকাশলৈ নাগৰিয়া সময় প্ৰায় শেষ হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে আপোনালোকে যিটো মানে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিবিলাক কথা বতৰা উত্থাপন কৰা দেখিছে গতিকে সেই বিষয়বিলাক লৈ অলপমান কথা পতা দৰকাৰ আচলতে সেই লোকসকল কোন আচলতে যিসকলক তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাইছে তাৰ পাছত আপোনালোকে দেখিব সেই মানুহখিনিকে পুনৰ সংস্থাপন ক্ষতিপূৰণ দি আছে তেওঁ বিতৰণৰ ব্যৱস্থাটো আচলতে কেলে কৰিব নোৱাৰে কিয় তেওঁ নাজনা নহয় জানে মানে বিতৰণ কৰিব নোৱাৰে হাতত তথ্য নথকাৰ কথাই নাহে মানে মানুহক ব্লেকমেইল কৰি থাকে এতিয়া এই মানুহবিলাকক অসমৰ প্ৰধান শত্ৰু বুলি তেওঁ যেতিয়া দেখুৱাই দিছে সন্মুখত দেখুৱাই দিছে ২৬ত নিৰ্বাচন আছে গতিকে এই সন্দেহযুক্ত বুলি যিবিলাক মানুহক তেওঁ দেখুৱাই দিছে এইবিলাকক তেওঁ এনেকে দেখুৱাই উজনি অসমৰ আমাৰ সংখ্যাগুৰু মানুহবিলাকৰ বিগত নিৰ্বাচিত কৰিব হৈছে আৰু এই লোকসকল কোন আচলতে আপোনালোকে যদি চাই পমুৱা মুছলমানৰ হিষ্ট্ৰীটো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে ১৯৪৫ চনৰ পৰা পূৰ্ববংগৰ যেতিয়া বাংলাদেশ নামটোৱে অহা নাছিলে কাৰো মনত অহাই নাছিলে বাংলাদেশ পাকিস্তান ভাৰত একেলগে আছে সেইটোতো দীঘলীয়া ইতিহাস আছে সেইটোটা দীঘলীয়া ইতিহাস আছে তেওঁলোক কেতিয়া আহিছিল কি আছিল কেনেকুৱা ধৰণৰ ইতিহাস আছিল কিন্তু আপুনি দিয়া এটা তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আপুনি যদি ১৯৭০ চনৰ সেই ভোটাৰ তালিকা দেখুৱাইছে ইয়াৰ পৰা প্ৰমাণ হয় যে সেই লোকসকল ১৯৭১ চনৰ পূৰ্বতে অহা অৰ্থাৎ তেওঁলোক দেশৰ সংবিধান অনুসৰি আইন অনুসৰি তেওঁলোক দেশৰ নাগৰিক আৰু এটা বিষয় আছে দাদা আৰু এটা ইম্পৰ্টেণ্ট বিষয় আছে আপোনালোকে জানিব যে যিটো সময়ত তেওঁলোকে আচলতে বিজেপি চৰকাৰৰ ফালৰ পৰা আমাৰ এই যিবিলাক পুঁজিপতি আদানী আম্বানী ৰামদেৱ সেই লোকসকলক মাটি তুলি দিব খুজিছে তাৰ সমান্তৰালভাৱে এটা ইণ্টাৰেষ্টিং কথা যে চৰকাৰত থকা কিছুমান মানুহে আজি আপোনাৰ বিজেপিৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাই কিন্তু সাংঘাতিক ধৰণে চৰকাৰী ভূমি বেদখল কৰিছে শেহতীয়া আপোনাৰ খবৰ আহিছে আমি নিজে গৈছো সেই অঞ্চলত যে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত আপোনাৰ ৩৯ বিঘা মাটি ক্ৰয় কৰিছে ৭০ বিঘা তেওঁ জলাশয়ৰ মাটি দখল কৰিছে আজি তেওঁ ইণ্টাৰভিউ দি আছে বোলে তেওঁৰ কোনো লাক্সাৰিয়াছ লাইফৰ নন ভূমি তেওঁ বহু কেইবিঘা প্ৰায় ৫০ বিঘাতকৈ অধিক তেওঁ দখল কৰি ৰখাৰ ইতিমধ্যে অভিযোগ উত্থাপন হৈছে এই বিষয়বিলাক তাৰ সমান্তৰালভাৱে এতিয়া আপোনালোকে আজিৰ দিনটোত প্ৰতিবাদ হৈ আছে আপোনাৰ লক্ষীপুৰ আপোনাৰ গোৱালপাৰ লক্ষীপুৰ তাত কি কৰিছে বৰ্তমানত তেওঁ যিজন মানুহে তাত আচলতে আমাৰ ৰাভা মানুহ ২২ ঘৰ ৰাভা মানুহৰ মাটি তেওঁ নিজৰ নামত কৰি লৈছে বহিৰাগত বিহাৰৰ পৰা আহিছে প্ৰকাশ কাশ্যপ বোলা এজন মানুহ মুখ্যমন্ত্ৰী তেওঁ ২২টা আচলতে আমাৰ ৰাভা পৰিয়ালৰ মানুহ মাটি তেওঁ আচলতে আপোনাৰ বিভিন্ন চক্ৰান্ত কৰি পাৱাৰ থকা সময়ছোৱাত আপোনাৰ মাটিটো কাঢ়ি লৈছে নিজৰ নামত কৰি লৈছে কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আজি অসমত এই বিষয়টো আকাশ জ্বলে যিহেতু ইতিমধ্যে দেখা পোৱা গৈছে শাসক পক্ষৰ বহু নেতা মন্ত্ৰীয়ে তেওঁলোকেও অবৈধভাৱে বহু মাটি তেওঁলোকে দখল কৰি ৰাখিছে সেই মাটিসমূহ উচ্ছেদ হ'বনে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন প্ৰকাশ কাশ্যপে যি ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাটি বেদখল কৰি ৰাখিছে